নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছিলে আসাম ভেটেৰিনেৰী ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 367টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছিলে। ইয়াৰ লাষ্ট ডেট হৈছে 12 জানুৱাৰী 2024। আজি হৈছে 10 জানুৱাৰী। আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। পোষ্ট যোগে আপোনালোকে পঠাব লাগিব। মই এইটো বিষয়ে অলৰেডি ভিডিঅ' বনাই থোৱা আছে। লাষ্ট ডেট ৰিমাইণ্ডাৰ হিচাপে ভিডিঅ' হিচাপে মই এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকক মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে, অফিচিয়েল এডভাৰটাইজমেণ্টটো দি থোৱা আছে, আপোনালোকে তাতে গোটেইখিনি চাই ল'ব পাৰিব। পোষ্টটোৰ নাম হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট, চমুকে VFA। নাম্বাৰ অফ পোষ্ট আছে 367টা আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি যদি চাই তেতিয়াহ'লে UR কাৰণে 14টা আছে, OBC কাৰণে 235টা আছে, STP কাৰণে 41টা, SC কাৰণে 44টা, ST হিলছৰ কাৰণে 33টা আছে। দৰমহা ভালেমানখিনি দিছে, 14,000 to 49,000 লৈকে দিছে। চেলাৰী ভালেমানখিনি দিছে আৰু গেট পে দিছে 6,200 ৰুপিজ। এজ লিমিটটো হৈছে 21 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটক 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু OBC কেণ্ডিডেটক 3 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। HSSLC ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব, ক্লাছ 12 ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব, বায়'লজি এজ এ ছাবজেক্ট থাকিব লাগিব আৰু লগতে 1 year চাৰ্টিফিকেট কোৰ্চ কৰা হ'ব লাগিব। এলিমেণ্টাৰী নলেজ অফ ভেটেৰিনেৰী ছায়েন্স ফ্ৰম দ্য ৰিকগনাইজ স্কুল অফ ভেটেৰিনেৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডেৰী এষ্টাব্লিছ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম এট ঘুংগুৰ শিলচৰ। আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব? আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব, ডাইৰেক্টৰ AS এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনীকুঠি গুৱাহাটী। পিন নম্বৰটো হৈছে 781003। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পেলাই এটা 5 টকীয়া ষ্টাম্প মাৰিব লাগিব তাতে। এনভেলপ এফিক্সিং ষ্টেম্প অফ 5 ৰুপিজ, 5 টকীয়া। আৰু আপোনালোকৰ তাতে আপোনালোকৰ ফটো দিব লাগিব। মই ডেছক্ৰিপশ্যনত দি থোৱা আছে এপ্লিকেশ্যন ফৰ্মখন, ডাউনলোড কৰি পেলাই আপোনালোকে তাতে ফটো লগাই পেলাই আপোনালোকৰ যোনখিনি ডকুমেণ্ট হয় জেৰক্স কৰি পেলাই দিব, চেল্ফ এটেষ্টেড কৰি পেলাই, লগতে ফটো 2 কপি মানো আপোনালোকে তাতে দি দিব আৰু এইটো এড্ৰেছত আপোনালোকে চেণ্ড কৰি দিব। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, আপোনালোকে তাতে চাই ল'ব পাৰিব। আজি ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।